ফাৰ্ষ্ট কুৱেশ্যন প্ৰথম কুৱেশ্যন অসমৰ কোনটো জনজাতিয়ে বাই মা বা দেৱীৰ পূজা কৰে অসমৰ কোনটো জনজাতিয়ে বাই মা বা দেৱীৰ পূজা কৰে মনত ৰাখিব অসমৰ ৰাভাসকলে বাই মা বা দেৱীৰ পূজা কৰে মনত ৰাখিব ৰাভাসকলে বাই মা বা দেৱীৰ পূজা কৰে কুৱেশ্যন নম্বৰ 2 ৰংদানী মাইতৰীয়া আৰু পাটি কোনটো জনজাতিৰ উপজাতি ৰংদানী মাইতৰীয়া আৰু পাটি কোনটো জনজাতিৰ উপজাতি মনত ৰাখিব ইম্পৰ্টেন্ট হয় মনত ৰাখিব উত্তৰ ৰাভা উপজাতিৰ মনত ৰাখিব ৰাভা উপজাতিৰ কুৱেশ্যন নম্বৰ 3 হাছং পূজা দাদন মেলা আৰু হানাগোড়া উৎসৱ অসমৰ কোনটো জনজাতিয়ে পালন কৰে হাছং পূজা দাদন মেলা আৰু হানাগোড়া উৎসৱ অসমৰ কোনটো জনজাতিয়ে পালন কৰে কোনটো জনজাতিয়ে পালন কৰে উত্তৰ ৰাভা জনজাতিয়ে পালন কৰে মনত ৰাখিব ৰাভা জনজাতিয়ে হাছং পূজা দাদন মেলা আৰু হানাগোড়া উৎসৱ পালন কৰে কুৱেশ্যন নম্বৰ 4 হাজং পূজাত কোনগৰাকী দেৱীৰ উপাসনা কৰা হয় হাজং পূজাত কোনগৰাকী দেৱীৰ উপাসনা কৰা হয় হাজং পূজাত বাইশ দেৱীৰ উপাসনা কৰা হয় মনত ৰাখিব বাইশ দেৱীৰ উপাসনা কৰা হয় মনত ৰাখিব ইম্পৰ্টেন্ট হয় এটা শেয়াৰ কৰিব কাইন্ডলি দয়া কৰি এটা শেয়াৰ কৰি দিব কুৱেশ্যন নম্বৰ 5 তিৱাসকলৰ ডেকাচাঙক কি নামেৰে জনা যায় তিৱাসকলৰ ডেকাচাঙক সামাদি নামেৰে জনা যায় তিৱাসকলৰ ডেকাচাঙক সামাদি নামেৰে জনা যায় মনত ৰাখিব সামাদি নামেৰে জনা যায় কুৱেশ্যন নম্বৰ 6 তিৱা জনজাতিৰ মূল উপাস্য দেৱতা কোন আহিব পাৰে বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিব তিৱা জনজাতিৰ মূল উপাস্য দেৱতা কোন উত্তৰ শিৱ তিৱা জনজাতিৰ মূল উপাস্য দেৱতা হ'ল শিৱ মনত ৰাখিব শিৱ কুৱেশ্যন নম্বৰ 7 তিৱাসকলৰ পুৰোহিতজনক কি নামেৰে জনা যায় তিৱাসকলৰ পুৰোহিতজনক কি নামেৰে জনা যায় মনত ৰাখিব ইম্পৰ্টেন্ট হয় উত্তৰ জ্ঞাতি নামেৰে জনা যায় জ্ঞাতি নামেৰে জনা যায় তিৱাসকলৰ পুৰোহিতজনক জ্ঞাতি নামেৰে জনা যায় কুৱেশ্যন নম্বৰ 8 বড়ত চাগ্ৰা মিছাৱা কাৰাম উৎসৱ অসমৰ কোনটো জনজাতিয়ে পালন কৰে বড়ত চাগ্ৰা মিছাৱা কাৰাম উৎসৱ অসমৰ কোনটো জনজাতিয়ে পালন কৰে মনত ৰাখিব ইম্পৰ্টেন্ট হয় বড়ত চাগ্ৰা মিছাৱা কাৰাম উৎসৱ অসমৰ তিৱা জনজাতিয়ে পালন কৰে দয়া কৰি এটা শেয়াৰ কৰিব আপোনালোকক এটাই অনুৰোধ এটা শেয়াৰ কৰি দিব ভিডিঅ'টো কুৱেশ্যন নম্বৰ 9 হগ্ৰা পূজা অসমৰ কোনটো জনজাতিয়ে পালন কৰে হগ্ৰা পূজা অসমৰ কোনটো জনজাতিয়ে পালন কৰে মনত ৰাখিব হগ্ৰা পূজা অসমৰ কোনটো জনজাতিয়ে পালন কৰে তিৱা জনজাতিয়ে হগ্ৰা পূজা পালন কৰে হগ্ৰা পূজাটো তিৱাসকলে পালন কৰে মনত ৰাখিব কুৱেশ্যন নম্বৰ 10 লো হো লা হাই আৰু লালি হিলালি অসমৰ কোনটো জনজাতিৰ পৰম্পৰাগত সংগীত লো হো লা হাই আৰু লালি হিলালি অসমৰ কোনটো জনজাতিৰ পৰম্পৰাগত সংগীত তিৱা জনজাতিৰ পৰম্পৰাগত সংগীত মনত ৰাখিব তিৱা জনজাতিৰ পৰম্পৰাগত সংগীত কুৱেশ্যন নম্বৰ 11 মিণ্ডাই খুৰ্না মাই ৰাৱা মাই মিছাৱা অসমৰ কোনটো জনজাতিৰ পৰম্পৰাগত নৃত্য ইম্পৰ্টেন্ট হয় মনত ৰাখিব প্ৰত্যেকটোৱে কুৱেশ্যনে ইম্পৰ্টেন্ট হয় মিণ্ডাই খুৰ্না মাই ৰাৱা মাই মিছাৱা অসমৰ কোনটো জনজাতিৰ পৰম্পৰাগত নৃত্য উত্তৰ তিৱা নৃত্য এটা পাবই আপোনালোকে পৰীক্ষাত নৃত্য মনত ৰাখিব কুৱেশ্যন নম্বৰ 12 অসমৰ কোনটো জনজাতিয়ে বাই লাকং দেৱতাৰ উপাসনা কৰে অসমৰ কোনটো জনজাতিয়ে বাই লাকং দেৱতাৰ উপাসনা কৰে তিৱা জনজাতিয়ে বাই লাকং দেৱতাৰ উপাসনা কৰে মনত ৰাখিব তিৱা জনজাতিয়ে বাই লাকং দেৱতাৰ উপাসনা কৰে কুৱেশ্যন নম্বৰ 13 খাচী জয়ন্তীয়া ভৈ আৰু ৱাৰ জনজাতিৰ লোকসকলক কোনখন ৰাজ্যত বাস কৰে খাচী জয়ন্তী আৰু ভৈ আৰু ৱাৰ জনজাতিৰ লোকসকল কোনখন ৰাজ্যত বাস কৰে মেঘালয় সাধাৰণতে মেঘালয় বেছি বাস কৰা দেখা যায় মেঘালয় মনত ৰাখিব কুৱেশ্যন নম্বৰ 14 মেঘালয়ৰ গাৰোসকলক অসমৰ কোনটো জনজাতিৰ ঠাল বুলি বিশ্বাস কৰা হয় মনত ৰাখিব মেঘালয়ৰ গাৰোসকলক অসমৰ কোনটো জনজাতিৰ ঠাল বুলি বিশ্বাস কৰা হয় কোনটো ঠাল বুলি বিশ্বাস কৰা হয় মেঘালয়ৰ গাৰোসকল অসমৰ কোনটো জনজাতিৰ ঠাল বুলি বিশ্বাস কৰা হয় বড়োসকলৰ ঠাল বুলি বিশ্বাস কৰা হয় মনত ৰাখিব বড়োসকলৰ ঠাল বুলি বিশ্বাস কৰা হয়
কুৱেশ্যন নম্বৰ 15 বৈসকল মেঘালয়ৰ কোনটো অংশৰ বাসিন্দা বৈসকল মেঘালয়ৰ কোনটো অংশৰ বাসিন্দা আহিব পাৰে কেতিয়াবা এনেকুৱা কুৱেশ্যন পৰীক্ষাত পাব আপোনালোকে সো মনত ৰাখিব বৈসকল মেঘালয়ৰ কোনটো অংশৰ বাসিন্দা দক্ষিণৰ বাসিন্দা বৈসকল আছিল মেঘালয়ৰ দক্ষিণ অংশৰ বাসিন্দা মনত ৰাখিব কুৱেশ্যন নম্বৰ 16 আছিকসকল কোনটো বৃহত্তৰ জনগোষ্ঠীৰ অংশ আছিকসকল কোনটো বৃহত্তৰ জনগোষ্ঠীৰ অংশ আছিকসকল কোনটো বৃহত্তৰ জনগোষ্ঠীৰ অংশ উত্তৰ গাৰো জনগোষ্ঠীৰ অংশ মনত ৰাখিব গাৰো কুৱেশ্যন নম্বৰ 17 মেঘালয়ৰ জনজাতীয় সমাজৰ প্ৰধান বৈশিষ্ট্য কি মেঘালয়ৰ জনজাতীয় সমাজৰ প্ৰধান বৈশিষ্ট্য কি যদি ভিডিঅ'টো এতিয়ালৈকে শ্বেয়াৰ কৰা নাই তো শ্বেয়াৰ কৰিব অনুগ্ৰহ কৰি মেঘালয়ৰ জনজাতীয় সমাজৰ প্ৰধান বৈশিষ্ট্য কি মাতৃ প্ৰধান মেঘালয়ৰ জনজাতীয় সমাজৰ প্ৰধান বৈশিষ্ট্য হ'ল মাতৃ প্ৰধান মেঘালয়ৰ জনজাতীয় সমাজৰ বৈশিষ্ট্য হ'ল মাতৃ প্ৰধান কুৱেশ্যন নম্বৰ 18 আদি আপাতানি বুগুন চিংফো জনজাতিৰ লোকসকলক কোনখন ৰাজ্যত বাস কৰে আদি আপাতানি বুগুন চিংফো জনজাতিৰ লোকসকলে কোনখন ৰাজ্যত বাস কৰে সাধাৰণতে আদি আপাতানি বুগুন চিংফো জনজাতিসকলে সাধাৰণতে অৰুণাচলত বাস কৰে মনত ৰাখিব অৰুণাচলত সাধাৰণতে বাস কৰে কুৱেশ্যন নম্বৰ 19 নিজস্ব লিপি থকা অৰুণাচলৰ একমাত্ৰ জনজাতিটো কি নিজস্ব লিপি থকা অৰুণাচলৰ একমাত্ৰ জনজাতিটোৰ নাম কি নিজস্ব লিপি থকা অৰুণাচলৰ একমাত্ৰ জনজাতিটোৰ নাম কি উত্তৰ খামতি মনত ৰাখিব খামতি নিজস্ব লিপি থকা অৰুণাচলৰ একমাত্ৰ জনজাতিটোৰ নাম হ'ল খামতি মনত ৰাখিব খামতি কুৱেশ্যন নম্বৰ 20 অৰুণাচলৰ কোনটো জনজাতি নিমখৰ উৎপাদক ৰূপে বিখ্যাত অৰুণাচলৰ কোনটো জনজাতি নিমখৰ উৎপাদক ৰূপে বিখ্যাত কোনটো জনজাতি নিমখৰ উৎপাদক হিচাপে বিখ্যাত উত্তৰ নকটে মনত ৰাখিব নকটে সো ভিডিঅ'টো ইমানলৈকে